ৰাজনীতিৰ আন এক ডাঙৰ খবৰ অসম বিধানসভাত ভয়ংকৰ কাণ্ড কৰি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰুখত পৰিছে বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীক অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ ফালৰ পৰা কোৱা হৈছে ৰূপজ্যোতি কুৰ্মীয়ে যিবোৰ কাম কৰিলে, যি কাণ্ড কৰিলে, সেয়া বিজেপিৰ পৰিপন্থী, সেয়া বিজেপিৰ সংস্কাৰ নহয়। বিজেপিৰ অনুশাসন, বিজেপিৰ সংস্কাৰ ভৰিৰে মোহাৰিছে বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কাৰণ বিজেপি কাৰ্যকৰ্তাসকলক কোনোদিনে এনেকুৱা আচৰণ কৰিবলৈ দিয়া নহয়। বিজেপি কাৰ্যকৰ্তাসকল এনেকুৱা সংস্কাৰত ডাঙৰ দীঘল হোৱা নহয়। যিবোৰ কাম কৰিলে তাক লৈ আমি লজ্জিত হৈছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে যি কাণ্ড কৰিলে বিধানসভাত, সেয়া দেখি শুনি আমি লজ্জিত হৈছোঁ। এনেধৰণে এক প্ৰকাৰ ৰূপজ্যোতি কুৰ্মীক লাষ্ট ৱাৰ্ণিং দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা। আৰু এবাৰ যদি এনে ঘটনাৰ পুনৰাবৃত্তি হয়, এনেধৰণৰ যদি আচৰণ পুনৰ কৰে ৰূপজ্যোতি কুৰ্মীয়ে, তেনেহ'লে হয়তো দলৰ পৰাও খেদা খাব পাৰে বহুবল্কী বিজেপি বিধায়ক এগৰাকী ৰূপজ্যোতি কুৰ্মী। এই মুহূৰ্তৰ বিগ পলিটিকেল নিউজ। এক ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত। বিজেপিৰ অনুশাসন সংস্কাৰ ভৰিৰে মোহাৰিছে বহুবল্কী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীক লাষ্ট ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰাও লাষ্ট ৱাৰ্ণিং দিয়া হৈছে। এয়া ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতিৰ অপৰিপন্থী। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰাৰ উদাহৰণে নাছিল, কিন্তু গোটেই ভাৰতীয় জনতা পাৰ্টীক লজ্জিত কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ, এনে আচৰণক লৈ আমি অত্যন্ত দুখিত, আমি লাজ পাইছোঁ। অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়ক ৰূপজ্যোতি কুৰ্মীক শেষ সকিয়নি দিয়া হৈছে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা কোৱা হৈছে যে বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ একেবাৰে লজ্জিত ৰাজ্যিক বিজেপি। দলীয় অনুশাসন ভংগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। দলীয় নীতি নিয়ম অনুশাসন সকলো ভংগ কৰিছে, পৰম্পৰা ভংগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। বিজেপিৰ সংস্কাৰ অনুশাসন মানি চলা নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিজেপি দলটো বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন, সেই কথা পাহৰি গ'ল ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ আচৰণ আৰু বিজেপিৰ সংস্কাৰৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে বুলি উল্লেখ কৰিছে দিলীপ শইকীয়াই। ক্ষমা প্ৰাৰ্থনাৰে দায় সাৰিব বিচৰা ৰূপজ্যোতি কুৰ্মী সংযম হওক, নহ'লে কিন্তু পিছত বিপদত পৰিব। এনে আচৰণৰ পুনৰাবৃত্তি নকৰিব, এয়া আমাৰ শেষ সকিয়নি বুলি উল্লেখ কৰা হৈছে দিলীপ শইকীয়াৰ ফালৰ পৰা। অসমৰ জনতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক, ক্ষমা বিচাৰক ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ জনতাৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনোৱা হৈছে। ৰূপজ্যোতি কুৰ্মীৰ বিধানসভা কাণ্ডক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে যে ৰূপজ্যোতিৰ যি কৰ্মকাণ্ড, তাক লৈ আমি লজ্জিত হৈছোঁ, আমি লাজ পাইছোঁ। আৰু ৰূপজ্যোতি কুৰ্মীক এনে ঘটনা পুনৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে। এক প্ৰকাৰ শেষ সকিয়নি দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা। এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে শেষ ৱাৰ্ণিং দিয়া হৈছে ৰূপজ্যোতি কুৰ্মীক। ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ অনুশাসন সংস্কাৰ এক প্ৰকাৰ ভৰিৰে মোহাৰি পেলাইছে। বিজেপিৰ কাৰ্যকৰ্তা আৰু ৰূপজ্যোতি কুৰ্মীৰ মাজত ডাঙৰ পাৰ্থক্য আছে। বিজেপিৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়ম ভংগ কৰিছে, অনুশাসন ভংগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। কাহানিও নঘটা ঘটনা, কাহানিও নোহোৱা ঘটনা এটা ঘটালে ৰূপজ্যোতি কুৰ্মীয়ে, আৰু ৰূপজ্যোতি কুৰ্মীৰ এই কৰ্মকাণ্ডত আমি লজ্জিত বুলি উল্লেখ কৰা হৈছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াৰ মন্তব্য আমাৰ লগত আছে। একাধিক্ৰমে দুইটা মন্তব্য এই মুহূৰ্তত আমি দৰ্শকৰ সুবিধাৰ্থে শুনাবলৈ বিচাৰিছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে
ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ। কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, সেই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে, প্ৰথম কথা। আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি, জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব, আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ। আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ, ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক। সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। আমিও সদন পৰিচালনা কৰি আছোঁ। লোকসভাত যেতিয়া আমি দেখোঁ, যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে, তেতিয়া ৱেললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে। অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে, কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায়, সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ, আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে
তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ। কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ৰূপজ্যোতি কুৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, সেই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা। আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি, জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ। আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ, ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক। সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। আমিও সদন পৰিচালনা কৰি আছোঁ। লোকসভাত যেতিয়া আমি দেখোঁ, যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে, তেতিয়া ৱেললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে। অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে, কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ। কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে,
তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, সেই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা। আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি, জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ। আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ, ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক। সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। আমিও সদন পৰিচালনা কৰি আছোঁ। লোকসভাত যেতিয়া আমি দেখোঁ, যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে, তেতিয়া ৱেললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে। অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে, কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী। গতিকে মই ভাবোঁ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায়, সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰে। ৰূপজ্যোতি কৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ, তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবোঁ ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিব। ৰূপজ্যোতি কৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, সেই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা। আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি, জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে। গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ।